সত্যবাদী ধর্মপরায়ণ ৰজা হৰিশ্চন্দ্ৰৰ নাই আৰু সেয়ে অনতি পৰমে স্বৰ্গপুৰে আনিব লাগিব। ৰজা হৰিশ্চন্দ্ৰৰ পৃথিৱীত আৰু আছে, আমাৰো আছে কৰ্তব্য অধিক। সত্যবাদী ধৰ্মপৰায়ণ সেই মহাত্মা সোণা ধৰ্মৰাজ ঋষি বিশ্বামিত্ৰক দিবলগীয়া দানৰ দক্ষিণা এতিয়াও ৰজা হৰিশ্চন্দ্ৰই দিব পৰা, আর দক্ষিণার চিন্তা অতিকে অস্থির রজা হরিশ্চন্দ্র আর রজা হরিশ্চন্দ্র যি দক্ষিণা দিবৰ বাবে অতিকে ব্যাকুল আৰু একে সময়তে দক্ষিণাৰ বাবে লালায়িত ঋষি বিশ্বামিত্ৰৰ পৰা দুটা পক্ষেকৰ সময় লৈ ৰজা হৰিশ্চন্দ্ৰই দাক্ষিণাৰে কৰিছে আৰু দুটা পক্ষেকৰ অন্তত লৈ ঋষি বিশ্বামিত্ৰ উপস্থিত হ'ব দাক্ষিণা। এই সুযোগতে আমি দুয়ো সকলে ধাৰণ কৰি কিনি ল'ব লাগিব ৰজা হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পত্নী সত্যা। অগ্নিদত্তসকলে শুদ্ধ স্বৰ্ণ হৈ অতিকে উজ্জ্বল, সেইদৰে নিষ্পাপ সত্যবাদীসকলৰো নানা বিপদ বিঘিনিৰ মাজেৰে প্ৰকাশ পাই পুণ্য আৰু সত্যৰ দেউতি ধৰ্মৰাজ আমাৰো আছে কৰ্তব্য অধিক, আৰু সেই পুণ্যাত্মাৰ ধৰ্ম কৰ্মেৰে মহিমা মণ্ডিত হ'ব সেই ধৰাধাম। গতিকে বলা
কলঙ্ক করি আমি যাও মধ্য বলো মোৰ কৰ্তব্য লাহে লাহে চমু চাপি আহিছে মোৰেই নিৰ্দেশত দুজন ৰখিব মৰ্ত কাকি নাম পাতি পাপি কাকি ব্ৰাহ্মণ সজ্জন কৰি নিজে শৰীৰৰ কীৰ্তনে কাকি নামে পুণ্য চৰাই মহা মহা ভক্তৰ উন্নতীৰ্ণ কল্পতৰ আদ্য শক্তি ভগৱতী অন্নপূৰ্ণাৰূপে কৈলাসপতি শংকৰে হৰিনামৰ মন্দিৰ কৰিছে গলা ইফালে বিশ্বামিত্ৰ রাজা হরিশ্চন্দ্র রাজ্য ধন বিসর্জন ভিক্ষুক বৃত্তি গ্রহণ করি করিছে প্রবেশ মহাভক্ত হরিশ্চন্দ্র করিছে প্রবেশ কাকিনামা সত্যৰ পৰীক্ষা হ'ব অতি প্ৰদূষণ দেৱৰাজ ইন্দ্ৰ সৰ্বসমিতে উপস্থিত কৰিছে কাকিনামত হৰিচন্দ্ৰ পৰীক্ষাৰ সত্য অন্বেষণত হৰিচন্দ্ৰ সত্য ৰক্ষাৰ অন্তিম কাৰ্য দূৰৰ পৰা করুণীর